ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ কৰণে পৰীক কৈ আছিল, প্লিজ মন বেয়া নকৰিবা, মই জানো মায়ে তোমাৰ কথা শুনিব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পৰীয়ে কৈ আছিল, মই কৰণৰ লগতে বিয়া হ'ম, আমি দুয়ো কথা পাতি ফাইনেল কৰিলোঁ। তেতিয়া অনুৱে আচৰিত হৈ মাত দিছিল, কি? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পলীয়ে কৈ আছিল, আমাৰ ৰিলেশ্যনৰ সময়ততো বহুত এটিটিউড দেখুৱাইছিলে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পৰীয়ে মাকৰ ওচৰত কৈ আছিল, তোমাৰ কথা ৰাখি মই মোক তোমাৰ দৰে অকলশৰীয়াকৈ ৰাখিব নোৱাৰোঁ। তেতিয়া অনুৱে পৰীৰ পিনে ঘূৰি চাইছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।